স্যার ক্লাস 9 ৰ ৱৰ্ক ডানৰ কনসেপ্টটো ভালদৰে বুজাব পাৰিব নেকি? ঠিক আছে। মই ইটাটো ধৰি ইয়াত ঘণ্টাই ঘণ্টাই খাৰা হৈ আছো, মোৰ ভাগৰো লাগিছে, কিন্তু সায়েন্সৰ মতে মই ৱৰ্ক ডান কৰা নাই। এইটো মোৰ ইনিশিয়েল পজিশন। মই এক পাক মাৰি আহি পেলাই মই আকৌ নিজৰ ইনিশিয়েল পজিশনত আহি ৰখিলোহি, কিন্তু সায়েন্সৰ মতে মই এতিয়াও ৱৰ্ক ডান কৰা নাই। ক্লাছ 9ত আমি ৱৰ্ক ডানৰ এটা ফৰ্মুলা পঢ়িছিলো, মনত আছেনে? ৱৰ্ক ডান ইজ ইকুৱেলছ টু ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট। আৰু ক্লাছ 11ত আহিলে আমি সেই সেম ফৰ্মুলাটোৱে পঢ়ো যে ৱৰ্ক ডান ইজ ইকুৱেলছ টু ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট ইনটু কছ থিটা। মানে চিম্পল ভাষাত যদি মই তোমালোকক বুজাবলৈ যাওঁ, ৱৰ্ক ডান হ'বৰ কাৰণে ফ'ৰ্চ ইনভলভটো থাকিব লাগিব, লগতে ডিছপ্লেচমেণ্টটো হ'ব লাগিব। এতিয়া ফাৰ্ষ্ট এক্সাম্পলটোৱে চোৱা, মই কি কৰি আছিলোঁ, মই ইটা এটা লৈ পেলাই খাৰা হৈ আছিলোঁ। মই ইটা লৈ পেলাই খাৰা হৈ আছোঁ, মই ঘণ্টাই ঘণ্টাই ধৰি খাৰা হৈ আছোঁ, মোৰ গাত এনেকুৱা লাগিছে যে মোৰ ভাগৰ লাগিছে, কিন্তু ৰিয়েলিটিত সায়েন্সৰ মতে মই ৱৰ্ক ডান কৰা নাই। কিয়? কাৰণ তাত ফ'ৰ্চ এপ্লাইটো হৈছে, কিন্তু নেট ডিছপ্লেচমেণ্ট 0, কাৰণ মই জেগাতে খাৰা হৈ আছোঁ। আকৌ ছেকেণ্ড এক্সাম্পলটো অবজাৰ্ভ কৰা, মই কি কৰিছিলোঁ, মই ইনিচিয়েল পইণ্টত প্ৰথম খাৰা হৈ আছিলোঁ, তাৰপিছত এক পাক মাৰি পেলাই আহি পেলাই মই নিজৰ আকৌ অৰিজিনেল জেগাত আহিলোঁ। মানে ইনিচিয়েল পজিশ্যন আৰু ফাইনেল পজিশ্যন ছেম। আৰু ডিছপ্লেচমেণ্টে কি কয়, যদি ইনিচিয়েল পজিশ্যন আৰু ফাইনেল পজিশ্যন যদি ছেম হয়, তেতিয়াহ'লে নেট ডিছপ্লেচমেণ্ট কিমান হয়? 0। তেতিয়াহ'লে ৱৰ্ক ডান কিমান হ'ব? 0। একদম চিম্পল ভাষাত কওঁ, এই ইটাটোকে চাই লোৱা, এই ইটাটোত মই কি কৰি আছোঁ, ফ'ৰ্চ এপ্লাই কৰি আছোঁ। মই ইয়াত ইটাটোত ফ'ৰ্চ এপ্লাই কৰাৰ কাৰণে কি হ'ল, সি ইনিচিয়েল পজিশ্যনৰ পৰা মুভ হৈ পেলাই এটা বেলেগ এটা পজিশ্যনত গ'লগৈ। মানে সি এইটো পইণ্টৰ পৰা মুভ হৈ পেলাই এইটো পইণ্টলৈ গ'ল। মানে তাৰ ইনিচিয়েল পজিশ্যন আৰু ফাইনেল পজিশ্যন বেলেগ বেলেগ। মানে ইটাটোৰ এটা ডিছপ্লেচমেণ্ট হ'ল, লগতে মই ফ'ৰ্চ এপ্লাই কৰিছোঁ। তে মই ইয়াত ক'ব পাৰোঁ যে এই ইটাত মই ৱৰ্ক ডান কৰিলোঁ।